আজি মই ব্ৰেড আৰু কণীৰে এটা সুন্দৰ ৰেচিপি বনাব ওলাইছো। তাৰ বাবে মই ব্ৰেড দুখন লৈ লৈছো আৰু দুটা কণী লৈ লৈছো। এতিয়া কণী দুটা মই এই বাটিটোতে সুন্দৰকৈ ভাঙি লম। সুন্দৰকৈ ভাঙি লম। যেহেতু ব্ৰেড আৰু কণীৰে ৰেচিপি, গতিকে ধৰক কণী লাগিবই নহয় জানো। গতিকে কণী দুটা লৈছো। এতিয়া ইয়াত অলপ নিমখ দিছো, অকণমান হালধি দিছো। এতিয়া সুন্দৰকৈ এইখিনি মই ফেটি ল'ম। ফেটিটো লোৱাৰ ওপৰত বহুতখিনি নিৰ্ভৰ কৰে, কাৰণ গোটেইখিনি সমানে মিহলি হ'ব লাগিব। গতিকে এইটো মই সুন্দৰকৈ ফেটি লৈছো। চাওক, এতিয়া বোলো কিটচেনৰ মাজলৈ যাওঁ। এতিয়া মই গেছটো অন কৰিলোঁ। কৰি পেলাই তাতে টাৱাখন পাতি দিছোঁ। টাৱাখনতে অলপ মাষ্টাৰ্ড অইল দি দিছোঁ, সৰিয়হৰ তেল। আৰু ব্ৰেড দুখন ইতিমধ্যে ৰেডি কৰি ৰাখিছোঁ মই। টাৱাখন গৰম হোৱাৰ লগে লগে, তেলখিনি গৰম হোৱাৰ লগে লগে ৰেডি কৰি লোৱা কণীখিনি মই ইয়াতে পেলাই দিলোঁ। যিহেতু এইখিনি ডাঠ হৈছে আৰু মাছ দুটা ৰৈ আছে, কেঁচা হ'ব পাৰে, গতিকে এইটো বহলাই দিওঁ। আৰু বহলাই দিয়া ৰেচিপিটোত বহল হ'লেহে বনাবলৈ সুবিধা হ'ব। চাই থাকিলে গমেই পাব। আৰু পহিলাৰ পৰা শেষলৈকে চাব, তেতিয়াহে ধৰিব পাৰিব। আৰু আপোনালোক যদি মোৰ চেনেলটোলৈ প্ৰথমবাৰ আহিছে, তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব মাই এইটো যে টেষ্টি কিটচেন, আৰু লাইকছ কমেণ্টছ কৰিব। এতিয়া ব্ৰেড এটা ওপৰত দি দিলোঁ। চাওক, ইতিমধ্যে কণীখিনি সুন্দৰকৈ উঠিবলৈ ধৰিছে। চাওক, সুন্দৰকৈ দেখাতে কিমান লোভনীয় হৈছে চাওকচোন। চাওক, এইটো ইতিমধ্যে উঠিছে। মই এইটো লাষ্টকৈ লুটিয়াই দিলোঁ। কাৰণ বস্তুটো সিজিব লাগিব। এতিয়া ইটো কৰা ব্ৰেডটো ইটো ছাইডত দি দিছোঁ মই। চাওঁ, দি পেলাই বৰ সুন্দৰ, খালে পেটো ভৰে সহজে, আৰু বনাবলৈও সহজ ব্ৰেডে আমলেটে। চাওক, ইতিমধ্যে এইখন লুটিয়াই দিছোঁ, সুন্দৰকৈ হৈছে। এতিয়া এইখিনি মই লাহেকৈ কাটি ৰাখিম। এটা অতি সুন্দৰ ৰেচিপি আপোনালোকে বনাই খাবলৈ নেৰিব। চাওক, এতিয়া ইয়াতে মই অকণমান আনাৰসৰ জাম অকণমান দি দিছোঁ। আপোনালোকে তাৰ পৰিৱৰ্তে বেলেগ জাম দিও খাব পাৰে, চচ দিও খাব পাৰে। এই ৰেচিপিটো সুন্দৰকৈ বনাই খাব, আৰু এটা নতুন ৰেচিপি লৈ আপোনাৰ মাজলৈ